মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখন ইস্তেমালৈ আহিব বুলি কৈছিল, আপোনালোকৰ মনত আছেনে? এই চকতে এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমন্ত্ৰণ জনালো মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে এইখন এই মহামিলনৰ যি স্থান ইস্তেমা বুলি কোৱা হয়, এই ইস্তেমালৈ মুখ্যমন্ত্ৰী আহিব বুলি কৈছিল। সময় পালে আমি আমন্ত্ৰণ জনালো। সেকেন্ড কথা হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো এইখন ইস্তেমাত ৰাখিব লাগে। বিশ্বৰ সকলো প্ৰান্তৰ মানুহে জানে ইছলাম ধৰ্ম বুলি মানুহে কোনো মূৰ্তি বা কোনো ফটো তেওঁৰ নামাজৰ স্থানত বা ঘৰৰ স্থানত বা প্ৰাৰ্থনাৰ স্থানত নাৰাখে, এই কথাখিনি সকলোৱে জানে। ইমানৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে জুবিন গাৰ্গক যদি ভাল পায় তেনেহ'লে এই ইস্তেমাত হ'লে জুবিন গাৰ্গৰ ফটো ৰাখিব লাগে। ইয়াক কোনো পধ্যেই সম্ভৱ নহয়। আমি অন্তৰৰ পৰা জুবিন গাৰ্গক ভাল পাওঁ, সেই কথা আৰু আমি চাৰ্টিফিকেট কাৰো প্ৰয়োজন নাই, আমি প্ৰমাণ দিব লগা কথাও নহয়। যিকে নহওক মই আহি উপস্থিত হৈছোঁ আমাৰ ধুবুৰী জিলাৰ আপোনালোক সকলোৱে জানে আলমগঞ্জৰ ওচৰতে যি ইস্তেমা হ'বলৈ গৈ আছে সেই ইস্তেমা প্ৰাংগণত আহি উপস্থিত হৈছোঁ। আৰু আপোনালোকে মোৰ চাৰিওফালে দেখিছে বাঁহৰ খুঁটা ৫,৪০০ বাঁহ ইয়াৰে পুতি পেলাই এই খুঁটা পোতা হৈছে, বাঁহৰ খুঁটা। আকৌ কৈছোঁ ৫,৪০০ আৰু ৩৫,০০০ৰ ওপৰত বাঁহেৰে যি চামিয়ানা বা তিৰফাল বুলি কোৱা হয় লগোৱা হ'ব। সেই বাঁহবিলাক আপোনালোকে ওপৰত নিশ্চয়কৈ দেখিবলৈ পাইছে। ৩৫,০০০ৰ বেছি বাঁহ আছে ওপৰৰ ভাগত, আৰু তলৰ ভাগত মাটিত যিখিনি খুঁটা পুতিছে ৫,৪০০। গতিকে এই গোটেই সামগ্ৰিক দৃশ্যটো দেখুৱাবৰ কাৰণে আপোনালোকলৈ এই ভিডিঅ'টো বনাইছোঁ। আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে প্ৰাৰ্থনা জনাম যে যিসকল ব্যক্তিয়ে এই ইস্তেমালৈ আহিব অনুগ্ৰহ কৰি কোনেও যাতে এই ইস্তেমাথলী লেতেৰা নকৰে। আপোনালোকৰ পলিথিন বা পানীৰ বটলৰ যি পেলনীয়া বস্তুখিনি থাকে সেইখিনি যাতে এই স্থানত নাপেলায়, নিৰাপদ স্থানত পেলাবলৈ অনুৰোধ কৰাইছোঁ। আৰু ছেকেণ্ড কথা হৈছে যে আপোনালোকে যদি পশ্চিমবংগৰ ফালৰ পৰা আহে, আপোনালোকে প্ৰথমে আহি আমাৰ অসমত সোমাওঁতে গৌৰীপুৰ বুলি যিখন ঠাই আছে তাৰে পৰা আলমগঞ্জলৈ আহিব লাগিব, প্ৰায় 12 কিলোমিটাৰমান। আৰু আপোনালোকে যদি উজনি অসমৰ পৰা ইফাললৈ আহে, বৰপেটাৰ ফালৰ পৰা আহে, আমাৰ বিলাসীপাৰাৰ বেলতলি পাৰ হৈ পেলাই ইয়াৰ পৰা 25 কিলোমিটাৰ আলমগঞ্জলৈ আহিব লাগিব। এইখিনি জেগাতে সেই ইস্তেমাটো হৈ আছে। ধন্যবাদ।